নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ এবাৰ বেৰিষ্টাৰ হয় অসমৰ নাম উজলাইছে বিদেশত অসম সন্তান ইলিয়াছ হুছেইনে আৰু ইলিয়াছ হুছেইনে উল্লেখ কৰিছে যে যিসকল উচ্ছেদিত লোক আছে তেওঁলোকৰ সন্তানক মই লণ্ডন আমেৰিকাত পঢ়াম বুলি তেওঁ উল্লেখ কৰিছে আৰু ইলিয়াছ হুছেইনৰ এনে মন্তব্যৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে অসমৰ যিসকল উচ্ছেদিত আছে তেওঁলোকৰ মাজত হাঁহি বিৰিঙিছে লগতে অসমৰ বাবে এয়া এটা গৌৰৱৰ ক্ষণ কিয়নো পুনৰ এবাৰ অসম সন্তানে বিদেশত নিজৰ নাম উল্লেখ কৰিবলৈ সক্ষম হৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু সাত সাগৰৰ 13 নদীৰ হিপাৰে অসম সন্তানৰ সফলতা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ইলিয়াছ হুছেইন আনসাৰীয়ে সামাজিক মাধ্যমত পোষ্ট দি ইলিয়াছে কলে উচ্ছেদিত পৰিয়ালৰ সন্তানক মই বিদেশত পঢ়ুৱাম আপুনিও শুভেচ্ছা জনাওক অসম সন্তান ইলিয়াছক তেওঁ কেইবাটাও মন্তব্য কৰিছে যে অসমত যিসকল উচ্ছেদিত পৰিয়াল আছে তেওঁৰ সন্তানক মই বিদেশত পঢ়াম লণ্ডন আমেৰিকাত শিক্ষা গ্ৰহণ কৰিব এতিয়া উচ্ছেদিত যিসকল ছাত্ৰ ছাত্ৰী আছে কিয়নো এইবাৰ দেখিবলৈ পোৱা গৈছে যে ইলিয়াছ হুছেইনে এনেদৰে নিজৰ নাম উজ্জ্বলাইছে বিদেশত আৰু সাত সাগৰ 13 নদীৰ হিপাৰে অসম সন্তানৰ এয়া সফলতা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ইলিয়াছ হুছেইন আনসাৰীয়ে বিশ্বৰ বুকুত অসমৰ নাম ভাৰতৰ নাম উজলালে ইলিয়াছ হুছেইন আনসাৰীয়ে অৱশেষত বেৰিষ্টাৰ হল ইলিয়াছ হুছেইন আনসাৰী আৰু আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে ইলিয়াছ হুছেইনে আৰু চেষ্টাৰ অসাধ্য একো নাই বুলি তেওঁ উল্লেখ কৰিছে তেওঁ কৈছে যে আজি মই খুবেই সুখী মই মোৰ ফলাফলক লৈ বিৰাতে আনন্দিত হৈছো অসমৰ নাম উজলাবলৈ প্ৰত্যেকজন মানুহে চেষ্টা কৰিব লাগে আৰু যিসকল উচ্ছেদিত আছে সেই সকল উচ্ছেদিতৰ পৰিয়ালৰ সন্তানক মই লণ্ডন ছুইজাৰলেণ্ড লগতে ছুইডেনত শিক্ষা গ্ৰহণ কৰোৱাম বুলি তেওঁ উল্লেখ কৰিছে উচ্ছেদিত পৰিয়ালৰ সন্তানক মই উচ্চ শিক্ষা দিবলৈ চেষ্টা কৰিম এনেদৰে তেওঁ কেইবাটাও মন্তব্য আগবঢ়াইছে University of Portsmouth graduation ceremony asile apunar mor academic first step complete hol yar pisot bar training course jitu barrister training course aro linkedin membership start hobo jeno mor bahut experience hoise 2023 par ajiloke englandot ba europor classmate logot ba plus asia north america south america পৃথিবীর বিভিন্ন ঠাইৰ পৰা ইয়াত পঢ়িবলৈ আইছিলে আজি ভাল লাগিছে আৰু মোৰো বহুত ভাল লাগিছে এক্সপেৰিয়েন্স হয় লাইব্ৰেৰী ইস্তেমাল কৰিলো জিম সেন্টার আছে সুইমিং এরিয়া আছে আর বহুত ইম্পর্টেন্ট চিজ হল আপনার হোস্টেল যেটা এক্সপিরিয়েন্স হয় যে নহক যেসকল স্টুডেন্টে ইউকেত পঢ়িবলৈ আহিব বিচাৰে জানুৱাৰী ইনটেক বা জুন জুলাই ইনটেক বা সেপ্টেম্বৰ ইনটেক অহা বছৰত নিশ্চয় মই কোঅপাৰেশন আৰু গাইডেন্স কৰিম আৰু মোৰ ড্ৰিম হল অসমৰ পৰা নিয়াৰলি চুকে কোণে অসমৰ বিভিন্ন ঠাইৰ পৰা নিয়াৰলি 500 স্টুডেন্টস যাতে ইউৰোপত আহি সেটেল হ'ব পাৰে বা ইউৰোপত আহি নিজৰ ক্ৰিয়েটিভিটি নিজৰ স্কিল নিজৰ একাডেমিকৰ দ্বাৰা অসমৰ নাম পুৰা হিন্দুস্তানৰ নাম যাতে ৰোশন কৰিব পাৰে একাৰণে মই নিশ্চয় অহা কেই বছৰ মই কোশিশ কৰিম যাতে অসমৰ চুকে কোণৰ পৰা বিভিন্ন ডিপাৰ্টমেন্ট কেমিষ্ট্ৰি বায়োলজি ফিজিক্স ম্যাথমেটিক্স বা জাৰ্নালিজম বা আপোনাৰ হিউম্যান ৰাইটস বা ল বা বিভিন্ন ডিপাৰ্টমেন্টৰ পৰা আহি যাতে ইয়াত একাডেমিক ফলোৰাইজ কৰিব পাৰে অসমৰ নাম উজ্বলাব পাৰে হিন্দুস্তানৰ নাম যাতে উজ্বলাব পাৰে বিশ্বৰ বুকত দুই নম্বৰ কথাটো হ'ল বিশেষকৈ অসমৰ পৰা এতিয়া যেটো আপোনাৰ উচ্ছেদ হৈ আছে আপোনাৰ হে উচ্ছেদ ফ্যামিলিৰ পৰা নিশ্চয় মই কোশিশ কৰিম কিছুমান ষ্টুডেন্ট ইংলেণ্ডত সুইজাৰলেণ্ডত নেদাৰলেণ্ডত আপোনাৰ ডেনমাৰ্কত সুইডেনত স্পেন পৰ্তুগালত ফ্ৰান্সত আৰু বিশেষকৈ লণ্ডনত হায়াৰ ষ্টাডিৰ কাৰণে মাষ্টাৰ ডিগ্ৰী বা পিএইচডিৰ কাৰণে বা হিউম্যান ৰাইটস বা লৰ কাৰণে কিবা ষ্টুডেন্ট আনি ইয়াত নিশ্চয় মই আপোনাৰ হায়াৰ ষ্টাডিৰ কাৰণে মই চেষ্টা কৰিম কোশিশ কৰিম মই নিশ্চয় যোগাযোগ কৰিম লগতে অসমৰ নাম যাতে সেই সকল ষ্টুডেন্ট উচ্ছেদ ভিকটিমছ ষ্টুডেন্টস বিলাকে যাতে আপোনাৰ অসমৰ নাম পুৰা ভাৰতবৰ্ষৰ নাম নিজৰ স্কিল ক্ৰিয়েটিভিটি আৰু নিজৰ ৰিসাৰ্চৰ দ্বাৰা নিজৰ ক্ৰিয়েটিভিটিৰ দ্বাৰা যাতে অসমৰ নাম পুৰা ভাৰতবৰ্ষৰ নাম যাতে ৰোশন কৰিব পাৰে খিলঞ্জীয়া মিয়াসকল হিন্দুস্তানী মিয়া ভাইসকলে যাতে অসমৰ নাম ভাৰতবৰ্ষৰ নাম পুৰা বিশ্বৰ বুকুত যাতে উজ্বলাব পাৰে নিজৰ স্কিল নিজৰ ক্ৰিয়েটিভিটি নিজৰ ৰিসাৰ্চৰ দ্বাৰা নিজৰ বিভিন্ন ধৰণৰ এক্টিভিটিছৰ দ্বাৰা নিজৰ আপোনাৰ ডেভেলপমেন্টৰ দ্বাৰা যাতে অসমৰ নাম পুৰা বিশ্বৰ বুকুত উজ্বলাব পাৰে ইউনিভাৰ্চিটিত পঢ়া-শুনা কৰি বা স্কিল ৰুটত আহি বিভিন্ন ডিপাৰ্টমেন্ট আইটি হক যে আপোনাৰ জিপিত হক
জব কৰি যাতে সিহঁতে আকৌ ফাইনেন্সিয়েলি ষ্টেবিলিছ হ'ব পাৰে আৰু হিন্দুস্তান বা অসমৰ যিটো আপোনাৰ ইকনমিক ক্ষেত্ৰত যিটো ৰেমিটেন্সত যাতে আপোনাৰ কণ্ট্ৰিবিউট কৰিব পাৰে মই নিশ্চয় কোচিছ কৰিম এই ক্ষেত্ৰত অহা 2-3 বছৰ সকলোৱে ভালে থাকক সুস্থ থাকক সবল থাকক থেংক ইউ ভেৰি মাছ